নমস্কাৰ ৰাইজ, আজি মই আপোনালোকক জনাবলৈ ওলাইছোঁ আমি একেবাৰে কম খৰচত এখন গাহৰি গঁৰাল মানে মজবুতকৈ কেনেকৈ বনাব পাৰোঁ তাৰ বিষয়ে আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই যাব। একেবাৰে কম খৰচত আপোনালোকে মজবুতকৈ এখন গাহৰি গঁৰাল কেনেকৈ প্ৰস্তুত কৰিব পাৰি, য'ত আমি হেমচেয়াৰ F2 F1 অক্সেয়াৰ এনেকুৱা ধৰণৰ গাহৰিবিলাকো ৰাখিব পাৰোঁ। মানে বহুত ডাঙৰ হোৱা গাহৰিবিলাক, কিন্তু ডিউৰকৰবিলাক আপোনালোকে ৰাখিব নোৱাৰিব যদিহে চিমেণ্টেৰে নবনায়, কাৰণ ডিউৰকৰবিলাক আৰু বেছি ডাঙৰ হয় আৰু সিহঁতৰ শক্তিটো বহুত বেছি হয়। ডিউৰকৰ গাহৰি যদি আপোনালোকে পালন কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে চিমেণ্টৰ গঁৰাল বনোৱাটো মানে অত্যন্ত জৰুৰী, নহ'লে সিহঁতে কেতিয়াবা গঁৰাল ভাঙি পেলাই মানে ওলাই আহিব পাৰে। সিহঁতৰ শক্তিটো বহুত বেছি। কিন্তু আমি হেমচেয়াৰ হওক অক্সেয়াৰ হওক ডিউৰক হওক হেমচেয়াৰ হওক অক্সেয়াৰ হওক বা আমাৰ লোকেল হওক বা লাৰ্জ ব্লেক হওক, ইহঁতক আমি এইবিলাক গঁৰালতে পুহিব পাৰিম যদি আমি এনেকৈ মজবুতকৈ বনাই লওঁ কাঠেৰে আৰু একেবাৰে কম খৰচত। মই আপোনালোকক বনোৱা গঁৰালকেইখন দেখুৱাই দিছোঁ, কাঠেৰে বনোৱা গঁৰালকেইটা, আৰু মোৰ গঁৰালটো বনাওঁতে কিমান কি খৰচ পৰিল আজি সেইটো আপোনালোকক জনাবলৈ ওলাইছোঁ। বাঁহেৰে বনোৱাটো মই এদিন আপোনালোকক দিছিলোঁ, বাঁহেৰে বনালে কিমান কি খৰচ পৰে সেইটো জনাইছিলোঁ। আৰু বাঁহৰ গঁৰালত কিছুমান অসুবিধাও আছে, সেইবিলাকো আপোনালোকক মই সেই ভিডিঅ'টোত অকণমান কৈছিলোঁ। কাঠেৰে বনালে কিমান খৰচ পৰিব সেইটো বিষয়ে মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈ চাই যাব। মই গঁৰালটো আপোনালোকক দেখুৱাই দিছোঁ আৰু বুজাই দি আছোঁ যে খৰচ কিমান কি পৰিব। আহক, প্ৰথম আপোনালোকে মই গঁৰালটো বনোৱা প্ৰচেছটো চাই লওক। দেখিছে আপোনালোকে মই গঁৰালটো কেনেকৈ বনাইছোঁ। এতিয়া মই আপোনালোকক জনাবলৈ ওলাইছোঁ যে এই গঁৰালখন বনাওঁতে মই কি কাঠ ব্যৱহাৰ কৰিছোঁ চাই লওক আপোনালোকে। এই যে আপোনালোকে দেখিছে এইবিলাক হ'ল শাল গছ যে আছে, শাল গছৰ মানে আমি ইয়াতে বাকালা বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। মানে কাঠটো উলিওৱাৰ পাছত ছাইডত যিটো ৰৈ যায় সেইটো বুজি পাইছে। পাৰিলে আপোনালোকে শাল কাঠৰে বাকলিটো ব্যৱহাৰ কৰিব, বাকালাটো, কাৰণ শাল কাঠটো মানে কি হয় বহুত টান হয় আৰু গাহৰিয়ে মানে কামুৰিব নোৱাৰে তেতিয়া। কিন্তু বেলেগ কাঠ হ'লে আপোনালোকৰ কামুৰি পেলাই গাহৰিয়ে খাই পেলোৱাৰ মানে খাই অকণমানকৈ খাই শেষত মানে নোহোৱা কৰি দিয়ে। কিন্তু শাল কাঠটো মানে অতি সহজতে মানে তেনেকৈ কামুৰিব নোৱাৰে। আৰু যে এই খুঁটাবিলাক যে দেখিছে, এই খুঁটাবিলাক হ'ল মোৰ চেগুনৰ। যিমানকেইটা খুঁটা দেখিছে আপোনালোকে ইয়াতে, এইকেইটা চেগুন গছৰ। আৰু সকলোৱে হয়তো এই সুবিধাখিনি নাপাব পাৰে, গতিকে এই চেগুন গছটো এনেকৈ নাপাব পাৰে, সেইটো বিষয়ে মই জনাই দিছোঁ। আৰু আপোনালোক যে দেখুৱাইছোঁ মই টিংবিলাক, এই টিংবিলাক মই মানে কিছুমানে বাঁহেৰে গাঁঠি দিয়ে, কিন্তু মই তেনেকৈ দিয়া নাই, মই ডাইৰেক্ট মানে গজাল মাৰি দিছোঁ। আৰু এনেকৈ যদি আপোনালোকে বনায় তেতিয়াহ'লে আপোনালোকে এটা মানে ভুল নকৰিব, মানে হাজিৰা মানুহৰ দ্বাৰাই কামখিনি নকৰিব, পাৰিলে কাঠ মিস্ত্ৰী মাতিব, কাঠ মিস্ত্ৰী মাতি পেলাই কামখিনি কৰিব। কিয় জানেনে? কাৰণ হাজিৰা মানুহৰ হাতত মানে হাতুৰি হওক বা বাতুলি হওক বা কৰদ হওক এইবিলাক যোগাৰ নাথাকে, কিন্তু এই যোগাৰবিলাক আপোনালোকে কাঠ মিস্ত্ৰীৰ হাতত পাই যাব। আৰু এই যি গজালবিলাক যে মাৰিব লাগে, কাঠ মিস্ত্ৰীয়ে যদি গজালবিলাক মাৰে সিহঁতে ধুনীয়াকৈ মানে গজালবিলাক মাৰিব, কিন্তু হাজিৰা কৰা মানুহ এটাই গজাল মাৰিলে এনেকুৱা ছিষ্টেমত ভালকৈ গজালবিলাক মাৰিব নোৱাৰে, ভাজ লাগি যাব, তেনেকুৱা হ'ব। গতিকে গজাল মাৰিব লাগিলে আপোনালোকে সদায় কাঠ মিস্ত্ৰীৰে কামবিলাক কৰাটো ভাল, কাৰণ সিহঁতে ধুনীয়াকৈ এইবিলাকে খোপ কাটি দিছে, দেখিছেনে এইবিলাক। কিন্তু হাজিৰা কৰা মানুহে তেনেকুৱা নকৰিলে হয়, সিহঁতে বেলেগ ছিষ্টেমত কৰি দিলে হয়। মানে মই কাঠ মিস্ত্ৰীৰ দ্বাৰা কৰিছোঁ বাবে সিহঁতে ধুনীয়াকৈ মানে য'ত যেনেকুৱা ছিষ্টেমত কামখিনি কৰিব লাগে সেইটো ছিষ্টেমত কৰি দিছে। এতিয়া এই যে গঁৰালকেইখন দেখিছে, মই ইয়াতে এই 3টা ৰুম বনাইছোঁ। ইয়াৰ পৰা ৰুমটো ষ্টাৰ্ট হৈছে ইয়ালৈ মোটামুটি আপোনাৰ এইখিনি আছে 7 ফুট, এইটো আছে 7 ফুট, আৰু এইটো আছে মোটামুটি আপোনাৰ 5.5 ফুট বা 6 ফুট, দেখিছে। আৰু এই গঁৰালখনত মই 2টা গাহৰি আৰামছে ৰাখিব পাৰিম, মানে মতা গাহৰি হ'লে। মাইকী গাহৰি হ'লে এটাই ৰাখিব লাগিব, মানে পোৱালি অহাৰ পিছত। পোৱালি নোহোৱালৈ 2টা ৰাখিব পাৰিম। এইটো একে চাইজৰে ৰুম,
এতিয়া মই বৰ্তমান 3টা ৰাখি আছোঁ। 3টা ইহঁতৰ বৰ্তমান শেষ হোৱা নাই, কিন্তু দুদিনমান পাছত ইহঁতক মানে মই ছেপাৰেট কৰিব লাগিব। 2টা ৰাখিব পাৰিম বিক্ৰী কৰালৈ, কিন্তু এটা মই বেলেগ জেগাত থ'ব লাগিব। 3টা একেলগে থ'লে ইহঁতে মানে দানা খাওঁতে বহুত মানে মাৰামাৰি কৰে, হাল্লা কৰে। তাৰ বাবে মই এটা বেলেগত থ'ব লাগিব। মানে এইখনটো বৰ্তমান খালী হৈ আছে, এইখনতো থৈ দিব পাৰোঁ বা নতুনকৈ বনাবও পাৰোঁ। এতিয়া কম খৰচত বনোৱা মানে মই আপোনালোকক বুজাইছোঁ। এই যে কাঠখিনি আপোনালোকে দেখিছে, এই বাকালাবিলাক আপোনালোকে পোৱা ক'ত পাব মই সেইটোও কৈ দিছোঁ। য'ত মানে খৰি বিক্ৰী কৰে, খৰি বিক্ৰী কৰা দোকান থাকে নহয় কিছুমান, বা কাঠফলা মিল থাকে কিছুমান জেগাত পাহাৰুৱা অঞ্চলৰ ওচৰত, তাত খবৰ ল'ব লাগিব আপোনালোকে। বা খৰি বিক্ৰী কৰাৰ বাবে যিবিলাক দোকান থাকে, সেই দোকানত গৈ আপোনালোকে খবৰ কৰিব লাগিব। সিহঁতৰ তাত যদি এভেইলেবল নাথাকেও সিহঁতক কৈ দিলে সিহঁতে আনি দিব আপোনাক। আপুনি এইটোও ক'ব পাৰে যে মোক বেছি মতা নালাগে। বেছি মতা হ'লে কি হয়, এইটো একচুৱেলি এই কাঠটো আপোনাৰ কেজি ওজনত বিক্ৰী হয়। কেজি ওজনত বিক্ৰী হ'লে যদি বেছি মোটা কাঠ লগায় আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ মানে খৰচটো বেছি পৰি যাব। বুজি পাইছে? মানে বহুত কম কাঠতে ওজনটো আহি যাব। মই এই 3খন গঁৰাল বনাওঁতে মাত্ৰ 3 কুইণ্টেল কাঠ মানে প্ৰয়োজন হৈছে। 3 কুইণ্টেল কাঠেৰে এই 3খন গঁৰালৰ বেৰ সম্পূৰ্ণ হৈ গৈছে। কিন্তু আপোনালোকে যদি এখন গঁৰাল বনাম বুলি ভাবে, তেতিয়া কিন্তু 1 কুইণ্টেল কাঠেৰে নহ'ব। সেইটো কাৰণটো নিশ্চয় মানে গম পোৱা নাই আপোনালোকে, সেইটো কৈছোঁ মই। যদিহে আপোনালোকে এখন গঁৰাল বনায়, এখন গঁৰাল বনালে আপোনালোকক 4খন বেৰ প্ৰয়োজন হয়। কিন্তু যদি 3খন গঁৰাল মানে 3খন গঁৰাল বনায়, তেতিয়াহ'লে কিন্তু আপোনালোকক 4 পূৰণ 3 12খন বেৰৰ প্ৰয়োজন নহয়। বেৰৰ সংখ্যা কমি যায়। সেইটো আপোনালোকক মই দেখুৱাই দিছোঁ হিচাপ কৰি, চাই লওক। এখন গঁৰাল বনালে যে 4খন বেৰ প্ৰয়োজন হ'ব সেইটো সকলোৱে জানে। এতিয়া চাই লওক, মই 2খন গঁৰাল দেখুৱাইছোঁ আপোনাক। 1 2 3 4, 4খন বেৰ, 5 6 7। এইখন বেৰ প্ৰয়োজন নহ'ল, মাজৰ বেৰখন, কাৰণ মাজৰ বেৰখন সেইটো ৰুমৰ হ'লে এইটো ৰুমৰ হ'ল 7খন। আৰু এইটো ৰুমত আমাৰ কেইখন হ'ল? 8 9 10। নিশ্চয় বুজি পাইছে? সেইখনটো সেইটো বেৰত, সেইখন গঁৰালত বনাওঁতেই ধৰিছোঁ। মানে 10খন বেৰেৰে আমাৰ 3খন গঁৰাল হৈ গৈছে। চাইজটো আপোনালোকে হয়তো অকণমান কম বেছি কৰিব পাৰে। মই দিছোঁ আপোনালোকৰ ৰুমবিলাকৰ চাইজ দিছোঁ 7 পূৰণ 6 মোটামুটি, বা 7.5 পূৰণ 6 সিমানমান হ'ব। ইয়াৰে মোৰ এইখন বাঁহৰ আছে হয়, আপোনালোকে ভাবিব পাৰে যে এইখন দেখোন বাঁহৰ বেৰ আছে, গতিকে 3 কুইণ্টেল কাঠেৰে নহ'ব দেখোন। কিন্তু 3 কুইণ্টেল কাঠেৰে হৈ যাব। কিয় কৈছোঁ মই আপোনালোকক, কাৰণ মোৰ অকণমান কাঠ আৰু ৰৈ গৈছে, সেইখিনি মই থৈ দিছোঁ। সেইখন মানে বাঁহৰখন আগতে বনাইছিলোঁ, সেইখন যিহেতু ভগা নাই, গতিকে সেইখনৰ চেঞ্জ কৰা নাই। আৰু যেতিয়া সেইখন বেৰ ভাঙি যাব তেতিয়া মই আকৌ তাতো কাঠখিনি ব্যৱহাৰ কৰি দিম, যিখিনি কাঠ মানে ৰৈছে। নিশ্চয় বুজি পাইছে? গতিকে 3 কুইণ্টেল কাঠেৰে 3খন গঁৰাল হৈ যাব। আৰু এখন গঁৰাল বনাব লাগিলে কিন্তু 1 কুইণ্টেলত নোকোলাব, অকণমান বেছি লাগিব। গতিকে 3খন গঁৰালৰ ক্ষেত্ৰত মই হিচাপটো নিদিওঁ আপোনালোকক, 2খনৰ ক্ষেত্ৰত দি আছোঁ। বা 2খন গঁৰাল বনালে আমাৰ কিমান টকা খৰচ হ'ব। এই 2খন গঁৰাল বনালে আপোনালোকৰ 2 কুইণ্টেল কাঠ প্ৰয়োজন হ'ব। 2 কুইণ্টেল কাঠত আপোনালোকৰ খৰচ কিমান পৰিব? মোটামুটি 1200 টকা। 1200 টকা মানে কাঠৰ খৰচ, মানে 1 কুইণ্টেলত 600 টকাকৈ ল'ব। গতিকে কাঠত গ'লে আপোনালোকৰ 1200 টকা। আকৌ মই তলিখন পাকি কৰিছোঁ। পাকি কৰিলে আপোনালোকৰ এটা বস্তু কি ভাল হয়, গাহৰিবিলাকক গঁৰালবিলাক চাফা কৰাত ভাল হয়, আৰু গাহৰিবিলাক চাফা হৈ থাকে, মানে লেতেৰা নহয়, বেমাৰ আজাৰ কমি যায় তেতিয়া। বিশেষকৈ যদি আমি হেমচেয়াৰ, অক্সিয়াৰ বা F1 F2 এইবিলাক গাহৰি পালন কৰোঁ, তেতিয়াহ'লে পাকি কৰাটো অত্যন্ত জৰুৰী। কাৰণ সেইবিলাক আমাৰ ইয়াৰে গাহৰি নহয়, অসমৰ গাহৰি নহয়, এইবিলাক বাহিৰৰ পৰা অহা গাহৰি প্ৰজাতিটো। গতিকে সিহঁতে মানে চাফা ঠাইত মানে থাকি ডাঙৰ হৈছে, সিহঁতৰ পৰিৱেশটো হ'ল চাফা পৰিৱেশ। কিন্তু আমাৰ লোকেলবিলাকে মাটিৰ গঁৰাল হ'লে বেছি ভাল পায়। লোকেলবিলাকো পাকি গঁৰালত আমি ৰাখিব পাৰোঁ। সেইবিলাক মই পিছত আপোনালোকক এদিন বেলেগ এটা ভিডিঅ'ত জনাই দিম। গতিকে আজি পাকি খৰচটো মই আপোনালোকক বুজাই দিছোঁ। এই পাকি কৰা গঁৰালকেইটা যে আছে, গঁৰালটো পাকি কৰোঁতে মই তলত ভগা ইটা দিছোঁ, মানে ইটা বনোৱা হেৰিৰ পৰা ভাঙা ইটা লৈ আহিছোঁ। ভাঙা ইটা লৈ আহি ভাঙা ইটাৰে বনাইছোঁ। এইখিনিতে মই ক'ব ওলাইছোঁ, আপোনালোকে যদি
ভঙা ইটাটো আপোনালোকে টেম্পোৰে আনে। টেম্পো মানে আপোনাৰ এই যিবিলাক ভেকেলি গাড়ী থাকে, সেই ভেকেলি গাড়ীৰে আনিলে এখন ভেকেলি গাড়ীৰে মানে এক ভেকেলি ভঙা ইটাৰে আপোনালোকৰ মোটামুটি 1.5খনমান যাব। 3খন বনালে আপোনালোকৰ দুই ভেকেলি গাড়ী লাগিব ভঙা ইটা। নিশ্চয় বুজি পাইছে। মানে 3খন গঁৰাল বনালে ভেকেলি গাড়ী 2খনেৰে আনিব লাগিব, মানে 2 গাড়ী আনিব লাগিব। আৰু যদি আপোনালোকে DI গাড়ীৰে আনে, DI গাড়ীৰে আনিলে 1 DI আনিলে আপোনালোকৰ 2খনৰ পৰা 2.5খনমান গঁৰাল হৈ যাব। মানে এইটো চাইজৰ ৰুমৰ ক্ষেত্ৰত কৈছোঁ মই, 7x6 চাইজৰ ৰুমৰ ক্ষেত্ৰত, মানে 2টা গাহৰি ৰাখিব পৰা এখন গঁৰালৰ ক্ষেত্ৰত কৈছোঁ। নিশ্চয় এইখিনি বুজি পাইছে। ইটাটো গম পালে আপোনালোকে ইটাৰ দামটো বিভিন্ন ঠাইত বেলেগ বেলেগ হয়, গতিকে আপোনালোকে সেইটো হিচাপটো কৰি ল'ব লাগিব নিজে। আমি ইয়াতে ইটাবিলাক ভঙা ইটাবিলাক আনো মোটামুটি ঘৰ আহি পোৱালৈ আমাৰ মোটামুটি 1200-1300 টকা পৰি যায়। মানে মোৰ কাঠত গৈছিল 1200 টকা আৰু ভঙা ইটাটো গ'ল ধৰক এক গাড়ীৰে যিহেতু 2খন নহয়, গতিকে এক গাড়ীৰ অকণমান বেছি লাগিব, গতিকে মই 2000 টকাই ধৰিলোঁ। ভঙা ইটাত গৈছে 2000 টকা। আৰু চিমেণ্টৰ ক্ষেত্ৰত কৈছোঁ, চিমেণ্ট আপোনাৰ এখন গঁৰালত 1 বেগকৈ লাগিব। মানে যদি আপোনালোকে 2খন গঁৰাল বনায় এইটো চাইজত, তেতিয়াহ'লে 2 বেগ চিমেণ্ট যাব। চিমেণ্টৰ দাম আপোনালোকৰ 450 পৰা 500 টকাৰ ভিতৰত থাকে, গতিকে 2খন গঁৰাল বনালে তাতো 1000 টকা যাব। তাৰপাছত আপোনালোকৰ নেক্সট আহিল দৰ্জাকেইখন বনোৱা। দৰ্জাকেইখন বনাওঁতে আপোনালোকে কি চিষ্টেমত বনায় সেইটো আপোনালোকৰ কথা। বাঁহেৰেও বনাব পাৰে, বাঁহেৰে বনালেতো এডাল বাঁহেৰে আপোনালোকৰ 2খন দৰ্জা হৈ যাব। এডাল বাঁহৰ দাম আপোনালোকে আপোনালোকৰ কিমান দাম লয় সেইটো চাই ল'ব। আৰু সেইটো আপোনালোকে বাঁহেৰে নবনাই কাঠেৰেও বনাব পাৰে। মানে য'ৰ পৰা কাঠটো কিনি আনিছিলে, এই বাকলিটো য'ৰ পৰা কিনি আনিব, তাৰ পৰা দৰ্জা বনোৱাৰ কাৰণে তেনেকুৱা সৰু সৰু বিট আনিব পাৰে, পাই যাব তেনেকুৱা। তেতিয়া আপোনালোকে গজাল মাৰি পেলাই কাঠ মিস্ত্ৰীৰ দ্বাৰাও সেইখিনি বনাই ল'ব পাৰিব। হয়তো কাঠ অকণমান বেছি লাগিব, 2 কুইণ্টেলৰ জেগাত অকণমান বেছি লাগিব, সেইটোৱে ডিফাৰেঞ্চ। তাৰপিছত আহিল নেক্সট বালি। 1 টেম্পো বালি আনিলে আপোনালোকে 2খন গঁৰাল আৰামছে বনাব পাৰিব। আৰু 1 টেম্পো বালিতে আপোনালোকৰ খৰচ পৰিব মোটামুটি 1500 পৰা 2000 টকাৰ ভিতৰত। নিশ্চয় বুজি পাইছে। প্ৰথম মই আপোনালোকক কোনটো বস্তুত কিমান খৰচ পৰিব সেইটো বুজাই দি আছোঁ। নিশ্চয় বুজি পাইছে এইখিনি। নেক্সট আহিল আপোনালোকৰ খুঁটাবিলাক। এই যিবিলাক খুঁটাবিলাক দিছোঁ মই, আপোনালোকে এইবিলাক খুঁটাবিলাক হয়তো আপোনালোকৰতো এনেকুৱা চেগুন নাথাকিব পাৰে। মোৰ মানে কি হৈছিল, 2টামান চেগুন আছিলে, এইটো এটা দেখিছে নিশ্চয় মূৰা, সেইটো এটা মানে বহুত দিনলৈ ডাঙৰ হোৱা নাছিল। ইহঁতক মই কি কৰিছোঁ, মানে এইটোহে মতা হৈছে, মোটামুটি আজি 12-15 বছৰৰ বেছি হৈ গ'ল, মোটামুটি 20 বছৰ হৈ গ'ল। ইহঁত মানে ডাঙৰ হ'ব জনা নাই, তাৰ বাবে ইহঁতক মই কাটি দিলোঁ, বাকীকেইটাই অকণমান যাতে বল পায়। আৰু ইহঁতক কাটি পেলাই মই ইয়াতে খুঁটা হিচাপে ব্যৱহাৰ কৰি দিলোঁ। নিশ্চয় বুজি পাইছে। ইয়াতে এই 2টা দেখিছে, আৰু আছে সেইফালেও আছে, সেইফালে আছিল এটা, আৰু এনেকৈ মাজত আছিল, আৰু 2টামান ঠানিও আছে। মানে ওপৰত এনেকৈ কেতিয়াবা 2টা হৈ গৈছে চেগুনবিলাক, বা ক'ৰবাত 3টা হৈ গৈছে, মতা ঠানি আছে, সেই মতা ঠানিবিলাক কাটি আনিও দিছোঁ। নিশ্চয় বুজি পাইছে। আপোনালোকে এনেকুৱা খুঁটা নিদি পেলাই বেলেগ খুঁটাও দিব পাৰে। কাঠৰ দোকানত কিন্তু সিহঁতক কৈ দিলে সিহঁতে সেই খুঁটা ধৰণৰ তেনেকুৱাও আনি দিব। সিহঁতক খালি ক'ব লাগিব, আপোনালোকে অৰ্ডাৰ দিব লাগিব। সেনেকৈ আপোনালোকৰ খৰচটো তাত অকণমান গুচি যাব। আৰু যদি এনেকুৱা কিবা কিবি সুবিধা আছে, তামোল গছৰ খুঁটা দিব পাৰে, বা আপোনালোকে বাঁহৰো দিব পাৰে। বাঁহৰ দিলে অকণমান মানে লাষ্টিংটো কমি যায়, মানে সোনকালে ঠিক কৰিব লগা হয়। নেক্সট আহিল টিঙৰ খৰচটো আপোনালোকৰ। এখন গঁৰালত আপোনালোকক টিং লাগিব। মোৰ ইয়ালৈ এখন আহিছে, তাৰপাছত ইয়ালৈ এখন গৈছে, আৰু তালৈ এখন গৈছে। মানে 3খন টিঙেৰে এখন গঁৰাল ঢাক খাইছে। 3খন টিং, আৰু যদি আপোনালোকৰ 6খন টিং হৈ যায়, তেতিয়াহ'লে 2খন গঁৰাল ঢাক খাই যাব। নিশ্চয় বুজি পাইছে। আৰু টিঙৰ চাইজৰো কথা থাকে, চাইজ লৈ টিঙৰ দামটো বেলেগ বেলেগ হয়। আৰু মই এই গোটেইখিনি 3খন গঁৰালৰ টিং আনোতে মোৰ খৰচ গৈছিল 4800 টকা নে কি গৈছিল, 4800 বুলিয়ে ধৰি ল'লোঁ বাৰু। আৰু তাত মোৰ গাড়ী ভাড়া গৈছিল 300 টকা, গতিকে 5100 টকা। 5100 টকাৰে মই এই 3খন গঁৰালৰ টিংখিনি কিনি আনিছোঁ। গতিকে 5100 টকাক যদি মই 3 ভাগ কৰি দিওঁ, এখন গঁৰালত মোৰ পৰিল 1700 টকা। গতিকে 1700 টকাকৈ 2খন গঁৰালত মোৰ যাব ধৰক 3400 টকা, মানে 3500 টকা। নিশ্চয় বুজি পালে এইখিনি। গতিকে এইখিনি মোৰ খৰচ গৈছে। আৰু নেক্সট আছে মোৰ মিস্ত্ৰীৰ খৰচটো। মিস্ত্ৰীৰ খৰচটো মোৰ কেনেকুৱা হৈছে,
এই 3খন গঁৰাল মই বনাওঁতে মিস্ত্ৰী মাতিছিলোঁ আৰু মিস্ত্ৰীয়ে মোৰ একেদিনাই এই 3খন গঁৰালৰ বেৰবিলাক বনোৱা হোৱা কৰি দিছে আৰু এদিন টিংখিনি মানে গাজাল মাৰি দিছে। এই গোটেই টিংখিনি 3টাকৈ মিস্ত্ৰী আহিছিল। বেৰৰ কামখিনি কৰোঁতে সিহঁতৰ এটা দিন গৈছে আৰু টিঙৰ কামখিনি কৰোঁতে এটা দিন যোৱা নাই, এটা বেলা গৈছে, মানে 1.5 দিন। 3জন মানুহৰ মিস্ত্ৰী খৰচ মোৰ গ'ল কিমান, মিস্ত্ৰীবিলাকে লয় 700 টকা 800 টকাকৈ লয় আৰু তাৰ লগত সহায় কৰা মানুহজনে লয় মোটামুটি 500-600 টকাকৈ। গতিকে মিস্ত্ৰীৰ নামত মোৰ কিমান গ'ল, এটা মিস্ত্ৰী 2 দিন 800 টকাকৈ হ'লে 1600 টকা আৰু দুটা মানে সহায় কৰা মানুহ লগত সিহঁতৰ 2 দিনৰ 500 টকাকৈ হ'লেও 5×4=20, 2000 টকা। নিশ্চয় বুজি পাইছে এইখিনি। আৰু সিহঁতে কি কৰিলে, এতিয়া যিহেতু এটা বেলা গ'ল, নেক্সট সিহঁতৰ বেলেগ এটা বেলাৰ ক'ত কি কাম কৰিব, এটা বেলাৰ পইচা ল'ব, এনেকৈ অকণমান দিগদাৰ পায়। তাৰ বাবে সিহঁতেই মোক এই কামখিনি কৰি দিলে, তলৰ কামখিনি, পকা কৰা কামখিনি। যদিও সিহঁত মানে কাঠ মিস্ত্ৰী, সিহঁতক ময়ো অকণমান হেল্প কৰি দিলোঁ আৰু সিহঁতে এই কামখিনিও কৰি দিলে। মোৰ তলৰখিনি পকাখিনি কৰি দিলে। পকাখিনি কৰিলে মানে মই ইটাবিলাক আগতে আনি থৈ দিছিলোঁ অকণমান ওচৰলৈ, তাৰ পৰা সিহঁতে ধুনীয়াকৈ ভৰাই দিলে ইটাবিলাক, বালিটো আনি দিলে, মছলাটো মাৰি দিলে। তাৰে পিছত আহিল আপোনালোকৰ এই দানা দিয়া পাত্ৰটো। এই দানা দিয়া পাত্ৰটো আপোনালোকে এনেকৈ চিমেণ্টেৰে বনায়ো দিব পাৰে বা যদি কোনোবাই চৰিয়া ব্যৱহাৰ কৰিব বিচাৰে চৰিয়াটো দিব পাৰে। এইটো দিলে মোৰ সুবিধা হয় কি, মানে মই কেতিয়াবা দানা দিয়াটো, আজিকালিতো মোৰ প্ৰায় দানা দিয়ে নিজেতো দিব নোৱাৰোৱেই, কেতিয়াবাহে দিওঁ বা ৰাতিপুৱাৰ ভাগততো মই দি যাওঁ বাৰু, কিন্তু ভাটিবেলা মোৰ তেনেকৈ দানা দিয়া সময় নাপাওঁ কামটো সোমোৱাৰ পৰা। এটা মানে আমাৰ ঘৰৰ ওচৰতে এটা ইটা কোম্পানী আছে, তাত সোমাইছোঁ মানে হিচাপ নিকাচবিলাক ৰখাৰ কাৰণে। এতিয়া দানাটো এনেকৈ বাহিৰৰ পৰা দিয়া সুবিধা আছে মোৰ, মানে এইফালেদি ঢালি দিলে হ'ল দানাটো, এনেকৈ এইফালেদি গৈ পাই মানে ইয়াতে দানাটো পৰি যায়, ধুনীয়াকৈ বাহিৰৰ পৰাই দিব পাৰি। এইটো চিষ্টেমত বনাই লৈছোঁ। আৰু এইখিনিতো অকণমান খৰচ হ'ব আপোনালোকৰ, কেইটামান ভাল ইটা লাগিব, ভঙা ইটা নহয়। এইখিনিত এটা গৈছে, 1, 2, 3, 4, 5টা, মানে এইটো লাইনত 5টা ইটা গৈছে, 4টা ইটা গৈছে, তাত এটা গৈছে 6টা, 7টা আৰু এইফালেও এইফালে আপোনাৰ হৈছে কি 1, 2, 3, 4, মানে সেইফালেও 4টা, এইফালেও 4টা, 4, 4, 8টা, 9, 10টা ইটা গৈছে। এনে প্ৰত্যেকখন গঁৰালতে 10টাকৈ ইটা যাব, মানে 20টা ইটা আপোনাৰ দুখন গঁৰাল বনালে 20টা ইটা প্ৰয়োজন হ'ব, ভাল ইটা। কিন্তু ভাল ইটাৰ ক্ষেত্ৰত আপোনালোকৰ খৰচটো পৰিল ধৰক, মই বেছিকৈ দিলোঁ বাৰু, 10 টকাকৈ দিলোঁ। 20টা ইটাত 10 টকাকৈ 200 টকা, মানে ইটাও 200 টকা যাব। আৰু চিমেণ্ট বালি, সেই যি মই 1 বেগ চিমেণ্ট যাব বুলি কৈছিলোঁ এখন গঁৰালত, 2খন গঁৰালত 2 বেগ যাব, সেইখিনিৰে দানা দিয়া পাত্ৰটো হৈ যাব। আৰু বালিটো সেইটো যিখিনি বালিৰ কথা কৈছিলোঁ সেইখিনি বালিলে এইখিনি হৈ যাব। মাত্ৰ আপুনি যদি দানা দিয়া পাত্ৰটো বনোৱাৰ বাবে আপুনি মিস্ত্ৰী এটা মাতে, মিস্ত্ৰীজৰ খৰচখিনি যাব। এটা মিস্ত্ৰী 2 দিন যাব, মানে এদিন যাব, 2টা পাত্ৰ বনাওঁতে এদিনত হৈ যাব। আৰু যদি আপোনালোকে নিজে অকণমান হেল্প কৰি দিব পাৰে বা মিস্ত্ৰীটো যদি মানে কামত অকণমান সেই আছে, ভাল হয়, তেতিয়াহ'লে সি হয়তো মছলাখিনি নিজে মাৰি ল'ব বা যোগালীটো আনিবও পাৰে। গতিকে সেইটো আপোনালোকে নিজে চাই ল'ব লাগিব। বা আপুনি নিজে যদি মছলাখিনি মাৰাত সহায় কৰি দিব পাৰে, বেছি মছলা প্ৰয়োজন নহয়, তেতিয়াহ'লে সেইখিনি টকা বাচি যাব। কিন্তু মানুহটো আনিলে সিহঁতে সেইখিনি টকা লোৱাটো ল'বই, দিনটোৰ হাজিৰাটো। গতিকে সেইটো এটা খৰচ হ'ব। আৰু এই দানা দিয়া পাত্ৰবিলাক মই নিজে বনাইছোঁ, গতিকে মোৰ খৰচ যোৱা নাই দানা দিয়া পাত্ৰকেইটা বনাওঁতে। মাত্ৰ মোৰ ইটাকেইটাৰ খৰচখিনি গৈছে। ইটাকেইটা আপোনালোকে এটা কাম কৰিব পাৰে, ভঙা ইটা যেতিয়া আনিব দিব, যদিহে ঘৰত মানে আগৰ ইটা নাই, ভঙা ইটা আনোতে তাক কৈ দিলে হ'ল যে মোক আকৌ ভাল ইটাও আনি দিবা, গাড়ীখনত একেলগে 20টা ভাল ইটা লৈ আহিবা, তেনেকৈ কৈ দিব পাৰে। যদি 20টা ভাল ইটা লৈ আহিব, তেতিয়া ইটাটোৰ কাৰণে আৰু বেছি চিন্তা কৰিব লগা নাথাকে। নিশ্চয় বুজি পাইছে। এইখিনি হিচাপখিনি মই আপোনালোকক এতিয়া যোগ কৰি দেখাই দিছোঁ, এইটো চাই লওক। আপোনালোকৰ এই 2খন গঁৰাল বনাব লাগিলে এনেকুৱাকৈ 12,500 টকা খৰচ হ'ব। গতিকে আপোনালোকে সেইমতে টাৰ্গেট ল'লে হ'ল। ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ, ধন্যবাদ। আৰু যিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।